যদি কেৱল লোকৰ দুখবিলাকহে বিচাৰিছে দেখিছে তেতিয়াহ'লে নাম ঘোষাই গৈছে আপুনি অধম। দ্বিতীয়ত কৈছে আপুনি মধ্যম। যদি আমি এজনে ব্যক্তিৰ বা এখন সমাজৰ দুখ আৰু গুণ বিচাৰ কৰি চাইছো তেতিয়াহ'লে আমি মধ্যম। উত্তম কেৱল গুণখিনিকে চাই। উত্তম অল্প গুণক কৰয় বিস্তাৰ। অল্প অকমান গুণটোকে তেওঁ বিস্তাৰভাৱে চায়। সেইকাৰণে এই ধৰ্মগ্ৰন্থসমূহ কেৱল ৰিটায়াৰ হোৱাৰ পাছত অধ্যয়ন কৰিবলগীয়া শাস্ত্ৰ নহয়, কেৱল 60 বছৰৰ পাছত পঢ়িবলগীয়া কিতাপ নহয়। মই ভাবোঁ এই গ্ৰন্থসমূহ